নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰছত আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল 2025 বৰ্ষৰ যেটো সৰ্ববৃহৎ নিযুক্তি হয় এই মুহূৰ্তত আপোনালোকৰ বাবে আহি গৈছে যদি আপোনালোকে 10 পাস বা 12 পাস কৰিছে তেতিয়া আপোনালোকৰ কোৱালিফিকেচনৰ মতে এটা হলো আপোনালোকে ভেকেন্সি দেখিবলৈ পাবই সো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এই ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ কোৱালিফিকেচন লাগিব কেনেদৰে আবেদনসমূহ কৰিব পাৰিব প্ৰায় 6টা বিভাগত ভেকেন্সিখিনি মুকলি কৰিছে এই সকলোখিনি কথা এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থিবে আৰু মোৰ আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰো আজি যেটো প্ৰথমটো ভেকেন্সি মুকলি কৰিছে ডিএমই ফালৰ পৰা ইয়াৰ কাৰণে 5 জানুৱাৰীৰ পৰা এপ্লাইসমূহ ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট দি আছে 16 জানুৱাৰী পে স্কেল আপোনালোকৰ 14 পৰা 70000 পৰ্যন্ত লাভ কৰিব আৰু 8700 টকা গ্ৰেড পে লাভ কৰিব আৰু লগতে ইয়াত 12 পাছৰ পৰা আদি কৰি 12 পাছৰ পৰা আপোনালোকে ভেকেন্সিখিনি কাৰণে আবেদনসমূহ কৰিব পাৰিব বাকি আৰু ভেকেন্সি আছে তাতো আপোনালোকে 10 পাছও পাৰিব সেইকাৰণে আপোনালোকে ভিডিঅ শেষলৈকে চাই থাকিলে সকলোখিনি কথা গম পাব ইয়াত আপোনালোকে দেখিব পাইছে ইউআৰ কেটেগৰী 18 পৰা 40 বছৰ পৰ্যন্ত আবেদন কৰিব পাৰিব ওবিসি এমবিসি 18 পৰা 43 বছৰ এসসি এসসি কাৰণেও পাব এপ্লিকেশন ফিস ইয়াত কোনো দিয়া প্ৰয়োজন নাই আৰু ইয়াৰ কোৱালিফিকেচন সমূহ দেখিব পাইছে এসএসএলসি পাস কৰিলে যদি এলএমবি লাইসেন্স আছে তেতিয়াও আবেদন কৰিব পাৰিব ড্ৰাইভাৰ পদৰ ক্ষেত্ৰত আৰু লেবৰেটৰী এসিস্টেন্টৰ ক্ষেত্ৰতো পাৰিব আৰু এনেকৈ আপোনালোকে দেখিব পাইছে এসএসএলসি ইকুইভ্যালেন্ট এক্সাম পাস কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে যেটো ডিএমই অফিচিয়েল ওয়েবসাইট আছে তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এই যেটো 2 নম্বৰ বিভাগত মুকলি কৰিছে দেখিব পাইছে এটো আপোনালোকৰ এসবিএফ ফালৰ পৰা মুকলি কৰিছে 2025 বৰ্ষৰ ৰিক্ৰুটমেন্ট ইয়াত টোটাল ভেকেন্সি আছে 13735 টাকৈ ভেকেন্সি আপোনালোকে দেখিবলৈ পাইছে কেটেগৰী আছে আপোনালোকৰ গভৰ্ণমেন্ট জব আৰু এপ্লাই মোডটো আপোনালোকে অনলাইন যোগে কৰিব লাগিব কোৱালিফিকেচন আছে গ্ৰেজুৱেচন বা এপিয়াৰিং হলেও আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ষ্টাৰ্ট ডেটটো 17 ডিসেম্বৰ পৰা 2024 পৰা এপ্লাই সমূহ আৰম্ভ হৈ গৈছে যদি আপোনালোকে এবাৰ 5th সেমিষ্টাৰ বা 6th সেমিষ্টাৰ হয় তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব আৰু যদি ইন্টাৰেষ্টেড হয় আপোনালোকে ভেকেন্সিটো কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াৰ কাৰণে আপোনালোকৰ 13735 টাকৈ ভেকেন্সি মুকলি কৰিছে পে স্কেল আপোনালোকৰ 24000 আৰু এক্সাম চেণ্টাৰ সমূহ গুৱাহাটী ডিব্ৰুগড় যোৰহাট শিলচৰ আৰু তেজপুৰত লাভ কৰিব পে স্কেল সমূহ 24000 পৰা ষ্টাৰ্টিং হয় আৰু ইন্টাৰেষ্টেড হলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এজ লিমিট 20 পৰা 28 বছৰ হয় এজ সিলেকশন সমূহ লাভ কৰিব এসএসসি কাৰণে 5 বছৰকৈ ওবিসি এমবিসি কাৰণে 3 বছৰকৈ পিডব্লিউ কাৰণে আপোনালোকে 10 বছৰকৈ এজ সিলেকশন সমূহ লাভ কৰিব ইন্টাৰেষ্টেড হলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব টোটাল ভেকেন্সি আসামত আছে 311টা আৰু জেনাৰেল ওবিসি ইডব্লিউএছৰ কাৰণে 750 টকা পেমেন্ট কৰিব লাগিব এসএসসি পিডব্লিউ কাৰণে কোনো ফিস পেমেন্ট কৰিব লগা না ইন্টাৰেষ্টেড হলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব তাৰ পিছৰ যদি ভেকেন্সি মুকলি কৰিছে হেতু মুকলি কৰিছে আপোনালোকৰ আৰআৰবি গ্ৰুপ ডি ফালৰ পৰা ইয়াৰ কাৰণে 23 জানুৱাৰীৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হ'ব 23 জানুৱাৰী 2025 ৰ ফালৰ পৰা এই গ্ৰুপ ডি ভেকেন্সি যিসকলে বিচাৰি আছে তেওঁলোকৰ এটা বিহত অপৰচুনিটি আহিছে আৰু ইয়াত টোটাল ভেকেন্সি আছে 32টা প্লাস পোষ্ট নেম অফ পোষ্ট আছে গ্ৰুপ ডি ভেকেন্সি এপ্লাই ষ্টাৰ্ট ডেট হৈছে 23 জানুৱাৰী 2025 ৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে ইন্টাৰেষ্টেড হলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব কেটেগৰী আছে গভৰ্ণমেন্ট জব আৰু ইয়াত আপোনালোকে বহুখিনি ভেকেন্সি আছে আপোনালোকে চাই ল'ব পাৰিব আৰু ইয়াৰ কাৰণে আপোনালোকে মিনিমাম আপোনালোকে যে 10 পাস কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব আৰু কিছু ক্ষেত্ৰত 10 প্লাস আইটিআই বিচাৰিছে আৰু কিছু ক্ষেত্ৰত 12 পাস বিচাৰিছে আৰু কিছুমান পদৰ ক্ষেত্ৰত মাত্ৰ 10 পাস কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব ইন্টাৰেষ্টেড হলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু কিছুমানত আপোনালোকৰ এছএছ বা ডিগ্ৰী হলো আবেদনসমূহ কৰিব পাৰিব এজ লিমিট 18 পৰা 33 বছৰ পৰ্যন্ত আবেদনসমূহ কৰিব পাৰিব লগতে এজ ৰিলেক্সনসমূহ লাভ কৰিব এসএসসি কাৰণে 5 বছৰকৈ ওবিসি কাৰণে 3 বছৰকৈ এপ্লিকেশন ফিসৰ ক্ষেত্ৰত জেনাৰেল ওবিসি ইডব্লিউএছৰ কাৰণে 500 টকা এসএসসি ফিমেলৰ কাৰণে 250 টকাকৈ হয় সিলেকশন প্ৰসেছটো মই আপোনালোকক জনাই দিছো সিলেকশন প্ৰসেছটো কি হ'ব ইয়াৰ মানে দেখিছে সিলেকশন প্ৰসেছ কম্পিউটাৰ এনেকৈ হ'ব আৰু এক্সাম হ'ব ইম্পৰ্টেন্ট ডেটৰ ক্ষেত্ৰত 23 ডিসেম্বৰৰ পৰা নটিফিকেশনটো আহিছে 23 জানুৱাৰীৰ পৰা এপ্লাই হ'ব আৰু 22 ফেব্ৰুৱাৰীৰ কাৰণে লাষ্ট ডেট হয় ইন্টাৰেষ্টেড হলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াৰ যেটো পিছৰ যেটো ভেকেন্সি মুকলি কৰিছে মই হেতুলৈ গৈছো ইয়াৰ কাৰণে আপোনালোকৰ ইয়াৰ 23 জানুৱাৰীৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হ'ব ৰেলৱে ফালৰ পৰা আৰু যে পিছৰ ভেকেন্সিটো মুকলি কৰিছে এটো মুকলি কৰিছে আপোনালোকৰ এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়া এআই ফালৰ পৰা মুকলি কৰিছে এএআই ইয়াৰ কাৰণে 89টা জুনিয়ৰ এসিস্ট্যান্ট ভেকেন্সি মুকলি কৰি দিছে পোষ্ট ডিটেইলছ খিনি আপোনালোকে দেখিব পাইছে লাষ্ট ডেট আছে 28 জানুৱাৰী 2025 পোষ্ট নেম আপোনালোকে দেখিছে জুনিয়ৰ এসিস্ট্যান্ট ফায়াৰ সাৰ্ভিসৰ কাৰণে মুকলি কৰিছে ফায়াৰ সাৰ্ভিস 31,000 পৰা 92,000 স্যালাৰি লাভ কৰিব এজ লিমিট আপোনালোকৰ 18 পৰা 30 বছৰ দিয়া আছে লগতে এজ ৰিলেক্স
ৰিলেক্সেশ্যনসমূহ লাভ কৰিব SC SC কাৰণে 5 বছৰকৈ OBC কাৰণে 3 বছৰকৈ এক্স সাৰ্ভিসমেনৰ কাৰণে 3 বছৰকৈ ইয়াত আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব যদি আপোনালোকে ইন্টাৰেষ্টেড আবেদনসমূহ কৰিব এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাস প্লাস 3 ইয়াৰ ডিপ্লোমা বিচাৰিছে 12 পাস হলো আবেদনসমূহ কৰিব পাৰিব ড্ৰাইভিং লাইসেন্স যদি আছে তেতিয়া আপোনালোকৰ এটা সুযোগ হয় আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা বিহত অপৰচুনিটি আহিছে অপৰচুনিটি আপোনালোকে মিছ নকৰিব যদি ইন্টাৰেষ্টেড হয় এপ্লিকেশ্যন ফিছৰ কথা জনালে ইম্পৰ্টেড ডেটৰ কথা 28 জানুৱাৰী 2025 ইয়াৰ কাৰণে আবেদন কৰা লাষ্ট ডেট তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব তেতিয়া আপোনালোকৰ লাষ্টৰ সাৰ্ভাৰ যেটো প্ৰবলেম হয় এটো আপোনালোকৰ সন্মুখীন নহব যদি আপোনালোকে 28 জানুৱাৰী আগতে আবেদনসমূহ কৰি ল'ব বিচাৰে আমাৰ WhatsApp চেনেল লিংক ডেসক্ৰিপচন আছে তাতো আপোনালোকে জয়েন কৰি ল'ব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব ইয়াৰ যেটো পিছৰ ভ্যাকেন্সি মুকলি কৰিছে এটো মুকলি কৰিছে আপোনালোকৰ SBI PO ওভাৰভিউ ফালৰ পৰা মুকলি কৰিছে ষ্টেট বেংক অফ ইণ্ডিয়া ইয়াৰ কাৰণে আপোনালোকৰ এপ্লাই মোড অনলাইন যোগে কৰিব পাৰিব এপ্লাই ষ্টাৰ্ট হৈছে 27 ডিসেম্বৰ 2024 পৰা আপোনালোকে যদি ইন্টাৰেষ্টেড হয় আবেদন কৰিব পাৰে এপ্লাই লাষ্ট ডেট আছে 16 জানুৱাৰী কেটেগৰী আছে আপোনালোকে ভ্যাকেন্সি কি দেখিব পাৰিছে SC SC কাৰণে 600 টা পোষ্ট আছে কেটেগৰী SC কাৰণে 87 ST কাৰণে 57 OBC কাৰণে 158 EWS কাৰণে 58 এক্সাম চেণ্টাৰ আছে গুৱাহাটী ডিব্ৰুগড় যোৰহাট তেজপুৰ শিলচৰত salary আপোনালোকৰ 48880 পৰা 85920 পৰ্যন্ত লাভ কৰিব এছনিমেট আছে মিনিমাম 20 মাৰ্কস ম্যাক্সিমাম 30 ইয়াৰ্স তাৰ হিমানৰ ভিতৰতলে আপোনালোকে আবেদনসমূহ কৰি পাৰিব এজ ৰিলেক্সনসমূহ লাভ কৰিব SC SC ক্ষেত্ৰত 5 বছৰকৈ OBC ক্ষেত্ৰত 3 বছৰকৈ PW ক্ষেত্ৰত 10 বছৰকৈ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেচন যদি আপোনালোকে গ্ৰেজুৱেচন পাস কৰি দিছে BA BSc BCom বা সিম্পল গ্ৰেজুৱেচন তেতিয়া আবেদনসমূহ কৰিব পাৰিব নাইবা যে ফাইনাল ইয়াৰ ষ্টুডেন্ট হয় 30 এপ্ৰিল 2025 আগত যে আপোনালোকৰ গ্ৰেজুৱেচন কমপ্লিট হ'বলগীয়া আছে তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা বিহত অপৰচুনিটি আহি গৈছে অপৰচুনিটিটো মিছ নকৰিব এপ্লিকেশ্যন ফিছৰ কথা আপোনালোকে দেখিব পাইছে SC SC কাৰণে আপোনালোকে দেখিব পাইছে আৰু ইম্পৰ্টেন্ট ডেটৰ ক্ষেত্ৰত 16 জানুৱাৰীৰ কাৰণে লাষ্ট ডেট আজি ভিডিও ইমানে যদি ভিডিও ভাল পালে লাইক কৰিব লগৰ চেনেল সাবস্ক্ৰাইব